আজি ওলালোঁ দেই মৰ্ণিঙতে মা কামাখ্যালৈ যাম বুলি আচলতে মা কামাখ্যা টেম্পল এই কামটো আচলতে মোৰ নহয় মোৰ দাদাইহে কৰিম বুলি কৈছিল সেইবাবে এবছৰ দিন ধৰি ৰখি আছিলোঁ যে এই শুভ কামটো মোৰ দাদাৰ হাতে কৰাম বুলি কিন্তু কি কৰিম যিহেতু মোৰ ল'ৰাৰ মমায়েক ইমান বিজি আজিকালি কণ্টেক্টত থাকিবলৈও দিগদাৰ তো সেইকাৰণে ভাবিলোঁ যে নহ'ব দাদালৈ ৰখি থাকিলে মোৰ আৰু ল'ৰাৰ চুলি বহুত দীঘল হৈ যাব সেইবাবে ভাবিলোঁ ময়ে লৈ যাওঁ যিহেতু দাদাৰ পাৰ্মিশ্যনটো ল'লোঁ বাৰু কিয়নো দাদাক নোকোৱাকেনো কেনেকৈ চুলি কোচা কটাম সেইবাবে আৰু আচলতে মই খুৰ লগাব নিদিওঁ কিয়নো ইয়াৰ তালুখন বৰ্তমানো কোমল হৈ আছে আৰু ইমানখিনি কথা নাজানো বাবে পূজা কৰাবলৈ এজন পণ্ডিত ধৰিলোঁ কিয়নো মইতো ইমানখিনি কথা নাজানো আৰু পণ্ডিত ধৰাৰ বাবে দেখিছেনে ইমান দীঘল দীঘল লাইন কিন্তু সেইখিনি লাইনত লাগিব লগা নহ'ল পণ্ডিতজনে যিখিনি মোৰ ল'ৰাটোৰ নাম গৌৰাংগৰ নাম লিখি লৈ গ'ল তাতে পূজা পাতল কৰিলে আৰু কৰি মেলি এয়া আমাৰ গ'লো কিন্তু পিন্ধাই দিলত মালাডাল খুব চাইছে সি কি পিন্ধিলে আৰু বহুত বেলেগ ধৰণৰ মানে বিহেভ কৰিছে সি মালাডাল পিন্ধি কিন্তু সেইডাল বোলে পূজা কৰিলে পিন্ধিব লাগে এজনে আমাৰ পণ্ডিত আৰু এয়া মই হাততে এইখিনি চুলি লৈ অকণমান চুলি যিহেতু নিয়মটোৰ কাৰণে তাত দিবৰ কাৰণে এয়া এইখিনিতে পূজা কৰা হ'ব আৰু দেখিছেনে এখেতৰ পিছে পিছে মই আগে তেখেত আৰু গলোৱে কিন্তু বহুত ভাল পালে দেই প্ৰসাদ খাই সৰুতে এনেদৰে আপোনালোকে প্ৰসাদ খাইছিল নে বাৰু